গুড মৰ্নিং ষ্টুডেণ্ট, তোমালোকৰ ভাল? আকৌ আহিছোঁ মই নতুন অংকলৈ। এক্সাৰচাইজ 4.2 দ্বিঘাত সমীকৰণ আৰু ইয়াৰে তোমাৰ 4.2 নাম্বাৰ 1টো কি দিছিল যে উদাহৰণ 1ত থকা সমাধান দুটা কৰিব দিছে। উদাহৰণত যি দুটা তোমাৰ কি আছে 1ত দুটা চাম আছে আৰু সেই দুটা চাম তোমাৰ কি হয় উদাহৰণৰ পৰা আমাক কৰিব দিছে। তো কুৱেশ্যনটো মই লিখি দিছোঁ। কুৱেশ্যনটো কি আছিল, জন আৰু জয়ন্তী দুয়োৰে হাতত 45টা মাৰ্বল আছে। তেওঁলোকৰ প্ৰত্যেকে 5টাকৈ মাৰ্বল হেৰালে আৰু তেওঁলোকৰ হাতত থকা মাৰ্বলৰ গুণফল 124। তো তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যা উলিওৱা। আৰু জয়ন্তী দুয়োৰে হাতত আছে 45টা মাৰ্বল। গতিকে কাৰ হাতত কিমানটা মাৰ্বল আছে আমি নাজানো, কিন্তু জন আৰু দুয়োৰে মিলি তোমাৰ কিমানটা আছে 45টা মাৰ্বল। তো আমি লিখিম কি সলিউশন। সলিউশনত আমি কি লিখিম, ধৰা হ'ল জনৰ হাতত থকা মাৰ্বল, ধৰা হ'ল জনৰ হাতত থকা মাৰ্বলৰ সংখ্যা এক্স। তো জনৰ হাতত যদি এক্সটা মাৰ্বল থাকে, দুয়োৰে হাতত কিমানটা আছে 45টা মাৰ্বল। তো জয়ন্তীৰ হাতত কিমানটা থাকিব, এতেকে জয়ন্তীৰ হাতত আছে বা জয়ন্তীৰ হাতত থকা মাৰ্বলৰ সংখ্যা হ'ব কিমান, 45 মাইনাছ এক্স। যেহেতু তোমাৰ দুয়োৰে হাতত আছিল 45টা মাৰ্বল, তাৰে জনৰ হাতত আছে এক্সটা, তো জয়ন্তীৰ হাতত কিমানটা হ'ব 45 মাইনাছ এক্সটা। তাৰপিছত কণ্ডিশ্যনটো দিছে যে তেওঁলোকৰ হাতত থকা মাৰ্বলৰ পৰা মানে কি গুণফলটো 124, কিন্তু তোমাৰ কি তাৰে আগত এটা কণ্ডিশ্যন আছে। কণ্ডিশ্যন কি, তেওঁলোকৰ প্ৰত্যেকে 5টাকৈ মাৰ্বল হেৰালে। তো জনৰ হাতত কিমানটা আছে এক্সটা, তো 5টা হেৰালে কি হ'ব এক্স মাইনাছ 5 হ'ব। তো জয়ন্তীৰ হাতত কিমান আছে 45 মাইনাছ এক্স মাইনাছ 5, যেহেতু 5টাকৈ মাৰ্বল হেৰাইছে। সো একৰ্ডিং টু কুৱেশ্যন কি হ'ব, 5টাকৈ মাৰ্বল হেৰাইছে, তাৰপিছত পূৰণ কৰিছে। তো এক্স মাইনাছ 5 হোল ইনটু 45 মাইনাছ এক্স মাইনাছ 5। দুয়োৰে 5টাকৈ মাৰ্বল হেৰাইছে আৰু সেইকাৰণে আমি মাইনাছ কৰিছো। তাৰপিছত তোমাৰ কি দিছে, গুণফল দিছে। এই দুয়োটা যদি হেৰুৱাৰ পিছত পূৰণ কৰি দিওঁ, পূৰণ কৰি দিলে তোমাৰ কি হ'ব 124। তো প্ৰডাক্ট অফ দিছ নাম্বাৰ ইজ ইকুৱেল টু 124। তো এইটো সিম্পলিফাই কৰিলে হ'ব তোমাৰ কিমান, এক্স মাইনাছ 5 আৰু এইটো হ'ব তোমাৰ কিমান 40 মাইনাছ এক্স ইজ ইকুৱেল 124। যেহেতু 45ৰ পৰা 5 মাইনাছ হ'ব, তো 40 হ'ব এইটো আৰু মাইনাছ এক্স। তাৰপিছত এইটো মাল্টিপ্লাই কৰিলে তোমাৰ কিমান হ'ব, এক্স ইনটু 40, 40x মাইনাছ এক্স স্কুৱেৰ মাইনাছ তোমাৰ কি হ'ব 40 ইনটু 5 দ্যাটছ ইকুৱেল 200 আৰু এইটো হ'ব মাইনাছ 5 আৰু এইটো তোমাৰ কি আছে মাইনাছ এক্স। তো প্লাছ 5x ইজ ইকুৱেল 124। এতিয়া আমি কি কৰিম, এইখিনি সিম্পলিফাই কৰি লওঁ। তো এইটো হ'ব 45x মাইনাছ এক্স স্কুৱেৰ মাইনাছ 200 মাইনাছ 124 ইজ ইকুৱেল 0। যেহেতু এইপিনে প্লাছ হৈ আছে, ৰাইট টু লেফ্টলৈ আহিলে মাইনাছ হৈ যাব। তো তোমাৰ কি হ'ব এইটো 45x স্কুৱেৰ সৰি 45x মাইনাছ এক্স স্কুৱেৰ মাইনাছ 324। তো এইটো কেনেকৈ হৈছে, সাম অফ টু নিগেটিভ ইন্টিজাৰ, 200 টো মাইনাছ আছে, মাইনাছ 124 আছে। তো দুটো প্লাছ কৰিলে তোমাৰ কি হ'ব 324 হ'ব মাইনাছ। এতিয়া আমি যদি দ্বিঘাত সমীকৰণৰ ৰূপত সজাও, তেতিয়াহ'লে তোমাৰ কি হ'ব, এক্স স্কুৱেৰটো আহিব প্ৰথম, এইপিনে আনিছো মাইনাছ 45 হ'ব, যেহেতু 45 টো প্লাছ আছে মাইনাছ 45 হ'ব, আৰু 324 টো এইপিনে আহিলে তোমাৰ কি হ'ব প্লাছ 324 ইজ ইকুৱেল 0। এতিয়া চোৱা, এক্স স্কুৱেৰ মাইনাছ 45x প্লাছ 324 গোটেইকেইটা আমি 0 চাইডে লৈ গৈছো, ৰাইট চাইডে লৈ গৈছো, আৰু ৰাইট চাইডে নিলে তোমাৰ কি হ'ব প্লাছ টু মাইনাছ হ'ব, মাইনাছ টু প্লাছ হ'ব। তো ইয়াত এক্স স্কুৱেৰটো মাইনাছ আছে প্লাছ হৈছে, 324 টো মাইনাছ আছিল প্লাছ হৈছে, 45 প্লাছ আছে, এইপিনে আহিলে মাইনাছ হৈছে। এইটো এতিয়া তোমাৰ কি হয়, এই কুৱেশ্যন খিনি মুছি দিছো মই। চোৱা,
তো 324 এতিয়া আমি কি কৰিম সমাধান কৰিম সমাধান কৰিলে x স্কয়াৰ আৰু 324 x স্কয়াৰৰ হক 1 আছে এটা কনস্ট্যান্ট 324 আছে তো 324 আৰু 1 মাল্টিপ্লাই কৰিলে তোমাৰ কি হ'ব 324 হ'ব তো এইটো আমি ফেক্টৰাইজ কৰিলে 2162 আকৌ 2 ৰে কৰিলে 81 তো এইটো তোমাৰ কি হ'ব 3 ৰে 27 আকৌ 3 ৰে হ'ব তোমাৰ 9 3 ৰে হ'ব 3 তো তোমাৰ কি হ'ব এতিয়া চোৱা 2 2 jar 4 4 3 jar 12 12 3 jar 36 আৰু এপিনে 3 3 jar 9 তো 36 into 9 কৰিলে তোমাৰ কি হ'ব 324 হ'ব আৰু 36 plus 9 কৰিলে হ'ব তোমাৰ 45 তো তাৰ মানে আমাৰ কি হ'ব এটা যেটো 45 আছে তো আমি কি কৰিম ডিৰাইভ কৰি x স্কয়াৰ minus 36 plus 9x plus 324 is equal 0 or implies कोई लिखिन x square minus 36x plus to minus है minus 9x plus 324 is equal 0 एक बार আমি কি কৰিম কমন লম তো কমন ললে কি হ'ব সোয়া x কমন লম x কমন ললে x minus 36 হ'ব আৰু এপিনে আমি কি কৰিম 9 কমন লম ইয়াত x থাকিব ইয়াতে minus 36 হ'ব যেহেতু আগত মাইনাস চিন আছে তো প্লাস টু মাইনাস হৈ যাব এতিয়া ইকুৱেল 0 এটো এটা ৰাম এটো এটা ৰাম এই দুটাৰ পৰা আমি কমন লম x minus 36 whole into x minus 9 is equal 0 এখিনি হল এতিয়া তো তোমাৰ কি হ'ব x minus 36 is equal 0 or x equal 36 বা x minus 9 is equal 0 or x equal 9 এটা সোয়া x এর ভ্যালু 36 পাইছো x এর ভ্যালু 9 পাইছো আলটিমেটলি জনৰ হাতত যদি 36 টা মাৰ্বল থাকে তেতিয়াহলে জয়ন্তীৰ হাতত কেইটা থাকিব 9 টা মাৰ্বল থাকিব কাৰণ কিয় 45 প্লাস মাইনাস 36 is equal to 9 বা জনৰ হাতত যদি 9 টা মাৰ্বল থাকে তেতিয়াহলে জয়ন্তীৰ হাতত কেইটা থাকিব 36 টা তোৰ মাই কি হ'ব এতেকে জন আৰু জয়ন্তীৰ হাতত থকা মাৰ্বলৰ সংখ্যা 9 আৰু 36 বা 36 আৰু 9 তোৰ মই কি হয় কাৰণ এটো কি যদি জনৰ হাতত 36 টা মাৰ্বল থাকে জয়ন্তীৰ হাতত কেইটা হ'ব 9 টা থাকিব আৰু যদি তোমাৰ কি হয় জনৰ হাতত 9 টা মাৰ্বল থাকে জয়ন্তীৰ হাতত কিমানটা থাকিব 36 টা মাৰ্বল তো এইটো হৈছে ইয়াৰ ইম্পৰ্টেন্ট আৰু সমাধান আৰু ভেৰি ভেৰি ইম্পৰ্টেন্ট পৰীক্ষাত আহে টেষ্ট পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট তোমালোক চাব পাৰা নাম্বাৰ 2 টু কি দিছে তোমাৰ এটা কুটিৰ শিল্পই এদিনত নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে আৰু প্ৰতিটো পুতলাৰ উৎপাদন খৰচ 55 বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা সেই বিশেষ দিনটোৰ উৎপাদন খৰচ যদি 750 টকা হয় তেন্তে উৎপাদন হোৱা পুতলাৰ সংখ্যা সেই অৰ্থাৎ সেই দিনটোত কিমানটা পুতলা উৎপাদন হৈছে সেইটো ওলাব লাগে তো আমাৰ কি দিয়া আছে ইয়াত যে নিৰ্দিষ্ট দিনটোত কিমান পুতলা উৎপাদন হৈছে সেইটো দিয়া নাই কিন্তু খৰচটো দিছে কি যে 55 মাইনাস অৰ্থাৎ বিয়োগ সেই দিনত উৎপাদন হোৱা পুতলাৰ সংখ্যা তো ধৰা হল আমি কি কৰিম ধৰা হল উৎপাদিত পুতলাৰ সংখ্যা তো সলিউশনত আমি কি কৰিম চোৱা ধৰা হল উৎপাদিত পুতলাৰ সংখ্যা x suppose সেই বিশেষ দিনটোত কিমানটা x টা পুতলা উৎপাদন হৈছিল আৰু প্ৰতিটোৰ উৎপাদন খৰচ কিমান 55 মাইনাস সেই নিৰ্দিষ্ট দিনটোত উৎপাদিত
পুতলাৰ সংখ্যা অৰ্থাৎ প্ৰতিটোৰ উৎপাদন খৰচ প্ৰতিটো পুতলাৰ পুতলাৰ সংখ্যা x আৰু প্ৰতিটো পুতলাৰ উৎপাদন খৰচ কি হ'ব 55 মাইনাছ x যেহেতু আমাক কন্ডিশন কি দিছে যে উৎপাদন খৰচ 55 পৰা বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা তো আমি কি কৰিছো x হল পুতলাৰ সংখ্যা আৰু উৎপাদন খৰচ হৈছে 55 মাইনাছ x এতিয়া মুঠ খৰচ কিমান হৈছিল সেই দিনটোত 750 টকা সো according to question x into 55 minus x is equal 750 তো তোমাৰ কি হয় পুতলা হৈছে x টা উৎপাদন খৰচ হৈছে 55 minus x তো দুয়োটা পূৰণ কৰিলে আমি কি পাও মুঠ খৰচ পাম তো মুঠ খৰচ হৈছে তোমাৰ কিমান 750 তো x whole into 55 minus x is equal 750 তো এইটো সিম্পলিফাই কৰিলে হ'ব তোমাৰ কিমান 55 x minus x square is equal 750 এইটো এটা যে x square তো আমি হেতু সাইডে লৈ যাও তেতিয়া হলে আমি কি কৰিম প্লাস হৈ যাব তো x square और minus 55x और 750 तो इतने ऐसे तो प्लस 750 is equal 0 हो तो x square तो इतने आनिছো प्लस হৈছে 55 तो इतने आनिছো प्लस হৈছে অর্থাৎ লেফটৰ পৰা ৰাইটলৈ গৈছে আৰু সাইন টো তোমাৰ কি হয় চেঞ্জ হৈ যায় যদি প্লাস থাকে প্লাস মাইনাস হ'ব আৰু মাইনাস থাকিলে প্লাস হ'ব তো ইকুয়েশন টো হল x square minus 55x plus 750 এটা সোয়া x square এর কোএফিসিয়েন্ট কি আছে 1 আছে আর ইয়াত c ইকুয়াল কি কনস্ট্যান্ট কি আছে 750 আছে তো 1 into 750 is equal to 750 হ'ব যদি দুয়োটা আমি সিম্পলিফাই কৰি লও তেতিয়া হলে তোমাৰ কি হ'ব 750 এটা 55 আছে তো 55 ক এনেকুৱা দুটা নাম্বার ডিভাইড কৰিব লাগিব যাৰ প্লাস মাইনাস কৰিলে 55 ওলাব আৰু মাল্টিপ্লাই কৰিলে তোমাৰ কি হ'ব 750 ওলাব সো তোমাৰ কি কৰিম আমি x স্কয়ার মাইনাস 55 টুক আমি কি কৰি দিম ডাইৰেক্ট কৰি দিছো যেহেতু 3 into 25 is equal 750 হয় ও 75 হয় তো তোমাৰ কি হ'ব 30 plus 25 যদি কৰি দিও তেতিয়া হলে তোমাৰ সোয়া equal 0 so 30 plus 25 is equal 55 আৰু 30 into 25 is equal 750 হ'ব তোমালোক কৈ চালে গম পাবা এটো হল এতিয়া আমি ডিৰাইভ কৰি লিখলে কি হ'ব x square minus 30x minus 25x plus 750 is equal 0 এইটো হল তাৰপিছত এতিয়া আমি কমন লম তো কমন ললে আমাৰ কি হ'ব x কমন লম x কমন ললে x minus 30 और minus 25 কমন লম 25 কমন ললে x minus 30 কিয় 750 ক আমি 25 এৰে যদি ডিভাইড কৰা হয় 30 হ'ব is equal 0 তো তোমাৰ কি হ'ব এতিয়া x minus 30 আৰু এটো হ'ব তোমাৰ কিমান x থাকিব ইয়াতে 25 থাকিব is equal 0 তো এতিয়া কি হ'ব x minus 30 is equal 0 और x is equal 30 বা x minus 25 is equal 0 x is equal 25 so ইয়াত দুটা পজিটিভ ভ্যালু ওলাইছে x equal 30 x equal 25 ওলাইছে যেহেতু দুটা পজিটিভ ভ্যালু ওলাইছে তো দুটা आंसर হ'ব অর্থাৎ নির্দিষ্ট দিনটোত তোমাৰ কি হয় পুতলাৰ সংখ্যা উৎপাদিত পুতলাৰ সংখ্যা either 30 or 25 এতেকে নির্দিষ্ট দিনটোত উৎপাদিত পুতলাৰ সংখ্যা হ'ব
30 বা 25 এইটো হ'ব ইয়াৰে সলিউশন তো आंसर 30 হ'ব পাৰে 25 হ'ব পাৰে যেটো আমাৰ কন্ডিশন মতে মিলি আছে যদি 25 উৎপাদন হয় তেতিয়ালে খৰচ হ'ব প্ৰকৃতটো ক্ষেত্ৰত 30 रुपीस আৰু যদি তোমাৰ কি হয় 30 টা হয় 30 হয় উৎপাদিত হোৱা পুতলৰ সংখ্যা তেতিয়ালে খৰচ হ'ব তোমাৰ 25 रुपीस কে তো এইখিনি আমাক যেটো উৎপাদিত পুতলৰ সংখ্যাহে উলিয়াব দিছে আমি হিকাৰণে অকল পুতলৰ সংখ্যাটো উলিয়াইছো very important question for HSLC নাম্বার 3 টো কি দিয়া আছে যে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 সো দুটা সংখ্যা উলিয়াব দিছে ধৰা হল তোমাৰ কি দুটা সংখ্যা উলিওৱা কোৱেশ্চনটো হ'ব দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 তো সংখ্যা দুটা উলিয়াব লাগে দুটা সংখ্যা উলিয়াব দিছে যাৰ তোমাৰ কি হয় সমষ্টি আছে 27 আৰু গুণফল 182 সংখ্যা দুটা আমি উলিয়াব লাগে তো আমি কি কৰিম এটা সংখ্যা তোমাৰ কি হয় x বুলি ধৰিলো যেটো সংখ্যা দুটাৰ যোগফলটো দিয়া আছে সমষ্টি মানে যোগফল তো সংখ্যা দুটাৰ যোগফল যেহেতু দিয়া আছে তো সংখ্যা দুটাৰ যোগফলৰ পৰা এটা সংখ্যা আমি লৈ লও তো ধৰা হল সলিউশন ধৰা হল এটা সংখ্যা x যদি এটা সংখ্যা x হয় আনটো কি হ'ব 27 - x 27 - x কিয় লিখিছো যেহেতু দুটা সংখ্যাৰ সমষ্টি তোমাৰ কি দিছে 27 দিছে তো এটা সংখ্যা x তো আনটো সংখ্যা 27 - x তো আনটো সংখ্যা হ'ব কিমান 27 - x হেতু পাম এছোৱা সংখ্যা দুটাৰ গুণফল কি দিয়া আছে গুণফল মানে হৈছে পূৰণফল product of two number is equal to 182 so according to question তোমাৰ কি হ'ব x into 27 minus x is equal 182 or x into 27x x into x minus x square minus 1 or equal 182 তো আমাৰ x square to minus আছে যেটো x square to minus আছে আমি কি হয় লেফটৰ পৰা ৰাইটলৈ কনভাৰ্ট কৰি লম মই লৈ ললে তোমাৰ কি হ'ব তো ডিসপ্লেস কৰিলে হ'ব এটো x square প্লাস হৈ যাব minus 27 হ'ব যেটো প্লাস আছে আৰু এটো হ'ব তোমাৰ minus plus 182 হ'ব যেটো এটো তোমাৰ রাইট হ্যান্ড সাইডতে আছে আমি কি কৰিছো লেফটৰ পৰা ৰাইটলৈ নাম্বাৰ বিলাক লৈ গৈছো আৰু x টো যেটো মাইনাস আছে x স্কয়ার টো এখানে প্লাস হৈছে 27 টো প্লাস আছে এখানে minus 27x হৈছে আৰু ইকুয়াল 182 আছে 182 প্লাস আছে প্লাসে হৈ আছে এতিয়া আমাক কি কৰিম এটি মিডল টার্ম ব্ৰেক কৰিম মধ্যপদত আমি ভাঙিম উৎপাদক বিশ্লেষণ কৰিম আৰু কইলা কি হ'ব চোৱা x স্কয়াৰৰ কোএফিসিয়েন্ট কি আছে 1 আছে 182 কনস্ট্যান্ট এটো হল c তো c ইকুয়াল 182 আছে এই দুটো মাল্টিপ্লাই কৰিলে হ'ব 182 তো 182 ক আমি ডিভাইড কৰিলে কি হ'ব 182 2 ৰে 9 1 তো এটো 7 1 3 13 তো 22 into 7 14 14 into 13 is equal 182 যেটো ফ্যাক্টরাইজ কৰোতে আমি এটো পাইছো তো 14 into 13 is equal 182 और 14 plus 13 is equal 27 তো সামেশন পাইছো সাম কৰিলে হয় 27 আৰু প্ৰডাক্ট কৰিলে হয় মাল্টিপ্লাই কৰিলে হয় 182 সো তোমাৰ কি হ'ব 27 ক ডিভাইড কৰিলে হ'ব x স্কয়ার মাইনাস এটো হ'ব তোমাৰ 13 plus 14x plus 182 is equal 0 এই স্টেপটো লিখি দিয়াৰ কাৰণটো হৈছে কি এটো মাইনাস সাইন আছে
তো ব্ৰেকেট উঠি গলে তোমাৰ কি ভিতৰৰ সাইনটো চেঞ্জ হৈ যায় মই ডাইৰেক্টলি লিখিব পাৰি কিন্তু ডাইৰেক্ট লিখা নাই এইটো কাৰণে যাতে তোমালোকৰ পিছলৈ পাছলিং নহয় বা অসুবিধা নহয় তো তোমাৰ কি হ'ব এইটো x স্কয়াৰ minus 13x তো প্লাস এ মাইনাস এইটো 14x হ'ব প্লাস 182 is equal 0 এইখিনি হ'ল আৰু এই গিটাৰ পৰা আমি কি লম এটা চাৰিটা টাৰ্ম আছে প্ৰথম দুটাৰ পৰা আমি যদি x কমন লওঁ x কমন ললে x minus 13 আৰু এই দুটাৰ পৰা আমি কি লম 14 কমন লম তো x minus 13 is equal 0 এটো কি প্লাস টু মাইনাস হৈছে minus 14 কমন লৈছো আৰু যেটো minus 14 কমন লৈছো তো এই কাৰণে তোমাৰ প্লাস টু মাইনাস হৈ গৈছে এতিয়া তো এইখিনি মুছি দিছো মই এইখিনি পৰা আমি কি পাওঁ তো or implies the x minus 13 whole into x minus 14 is equal 0 তো তোমাৰ কি হ'ব আটকে বা এতিয়া x minus 13 is equal 0 or x minus 14 is equal 0 तो x equal होबो 13 और x equal 14 तो তোমাৰ কি হয় যেটো দুটা সংখ্যাই পজিটিভ ওলাইছে x এর ভ্যালু দুটাই পজিটিভ ওলাইছে তো সংখ্যা দুটা কি হ'ব এটা যদি 13 হয় আনটো 14 হ'ব আৰু এটা যদি 14 হয় আনটো তোমাৰ কি 13 হ'ব অৰ্থাৎ তোমাৰ কি এতেকে সংখ্যা দুটা হ'ব 13 আৰু 14 অৰ্থাৎ এইটাই মূল বা এইটা সংখ্যা দুটা হ'ব এইটো হল ইয়াৰে आंसर তো ভেরি ভেরি ইম্পর্টেন্ট কোয়েশ্চন এন্ড 2 মার্কসৰ কোয়েশ্চন হয় HSLC এক্সামৰ কাৰণে 2 মার্কসৰ কোয়েশ্চন হয় আৰু টেস্ট পৰীক্ষাৰ কাৰণে বহুত বেছি অৰ্থাৎ বাছনি পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পর্টেন্ট কোয়েশ্চন নাম্বার 4 টোত কি আছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 তো ক্ৰমিক আৰু যোগাত্মক তাৰ মানে কি হয় নাম্বার দুটা যোগাত্মক হ'ব লাগিব দিস পজিটিভ নাম্বার হ'ব লাগিব আৰু ক্ৰমিক হ'ব লাগিব ক্ৰমিক শব্দটোৰ অৰ্থটো তোমাৰ কি হয় এটাৰ পিছত এটা যদি এটা সংখ্যা 10 পাও তেন্তে নেক্সটটো তোমাৰ কি হ'ব 11 বা 11 হ'ব লাগিব যদি এটা 12 পাও তেতিয়া হলে তোমাৰ নেক্সটটো কি হ'ব লাগিব 13 হ'ব লাগিব অৰ্থাৎ 12 পালে 13 হ'ব লাগিব অৰ্থাৎ সিৰিয়াল নাম্বার হ'ব লাগিব সেইকাৰণে তোমাৰ কি হয় সংখ্যা দুটা তেনে যাইছে তো আমি সংখ্যা দুটা কি কৰিম যেটো সংখ্যা দুটা আমি নাজানো তো আমি x আৰু x plus 1 লম যেটো ক্ৰমিক সংখ্যা হৈছে সো তো সলিউশন ধৰা হল ক্ৰমিক সংখ্যা দুটা x আৰু x plus 1 এটা যোগাত্মক শব্দটো মই লিখা নাই আৰু ডাইৰেক্ট লিখিছো যে ক্ৰমিক সংখ্যা দুটা x আৰু x plus 1 সো তোমাৰ কি হ'ব according to question যেহেতু তোমাৰ কি দিছে যোগফল বৰ্গৰ যোগফল দিছে তো x square plus x plus 1 whole square is equal 365 তো সংখ্যা দুটাৰ বৰ্গৰ যোগফল কি দিছে 365 দিছে তো আমিও তেনেকেই লৈছো তো এটো তোমাৰ কি হ'ব সোৱা এটো হল x square তো এটুত আমাৰ কি কৰিম a plus b whole square ফৰ্মুলা ইউজ কৰিম যেটো x plus 1 whole square আছে তো ইয়াত ফার্স্ট টার্ম আছে x সেকেন্ড টার্ম আছে 1 অর্থাৎ a equal x আছে b equal 1 আছে তো a square that is first term square কি হ'ব x square plus 2 into first term into second term plus second term square that is 1 square is equal 365 এটা সিম্পলিফাই কৰি লিখিলে তোমাৰ কি হ'ব x square ইয়াৰ আছে তো এই দুটা মিলি তোমাৰ কি হ'ব 2x square হ'ব আৰু এইটো হ'ব 2x plus 1 minus 365 is equal 0 এইটো হল আৰু এইটো হলে তোমাৰ কি হ'ব সিম্পলিফাই কৰি লিখিলে এইটো কি হ'ব 2x square plus 2x
minus 364 is equal 0 যেহেতু 365 minus আছে 1 plus আছে তো 365 ৰ পৰা 1 minus কৰিলে হ'ব 364 365 ৰ আগত minus চিন আছে আৰু সেই কাৰণে আমি minus 364 লিখিছো এটা তোমাৰ কি হ'ব 2 কমন লম 2 কমন ললে কি হ'ব x square plus x minus 182 is equal 0 তো তোমাৰ কি হ'ব x square plus x minus 182 এই 2 টো এপিনে মাল্টিপ্লাই হৈছে এপিনে আহিলে কি হ'ব 0/2 হ'ব তো বহুতেই ভাবে এই 2 টো নিলিখে আৰু নিলিখি তোমাৰ কি ক'ত গ'ল ভাবি থাকে আৰু তেনেকুৱা অৱস্থাত তোমাৰ কি হ'ব যেটো ইচ এন্ড এভৰি স্টেপ তোমালোকে বুজি পোৱাৰ সুবিধাৰ কাৰণে ইচ এন্ড এভৰি স্টেপ মই দেখুৱাই দিছো যাতে তোমালোকে বুজি পোৱা আৰু সহজতেই বস্তুটো ৰিলেট কৰিব পাৰা তো তোমাৰ কি হয় এতিয়া চোৱা এটো আমি ফেক্টৰাইজ কৰিম 182 ক অলৰেডি মই অলপ আগতেই ইয়াৰ আগৰটো সামত কৰিছিল নাম্বাৰ 3 কৰি দিছিল 182 ক আমি কি কৰিম যেটো এটা 1 আছে তো 14 minus 13 কৰিম 14 into 30 কৰিলে 13 কৰিলে তোমাৰ কি হয় 182 ওলাই আৰু 14 minus 13 কৰিলে তোমাৰ কি হ'ব 1 ওলাব তো x square plus 14 minus 13x minus 182 is equal 0 এতিয়া তোমাৰ কি হ'ব চোৱা x square plus 14x minus 13x minus 182 is equal 0 এটা বস্তু মাইন্ড কৰিবা যদি ব্র্যাকেটৰ আগত প্লাস চিন থাকে তেতিয়ালে ভিতৰৰ সাইনৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় বা হলনি নহয় as it is থাকে যদি হে মাইনাস চিন থাকে তেতিয়া কিন্তু ভিতৰৰ সাইনটো যদি প্লাস থাকে মাইনাস হ'ব আৰু মাইনাস থাকিলে প্লাস হ'ব সো তোমাৰ কি হয় এইটো তোমাৰ কি হ'ব এতিয়া x যদি আমি কমন লও x কমন ললে x plus 14 হ'ব আৰু minus 13 যদি কমন লও তেতিয়া হলে তোমাৰ কি হ'ব x plus 14 is equal 0 আৰু এইটো এটা টার্ম যেটো আমি দুটা টার্ম হৈ গল দুটা টার্মৰ পিছত x plus 14 টো আকৌ কমন লম আৰু কমন ললে কি হ'ব চোৱা x plus 14 whole into x minus 13 is equal 0 হল এতিয়া x plus 14 is equal 0 বা x is equal minus 14 বা x minus 13 is equal 0 x is equal 13 এটা বস্তু চোৱা আমাৰ সংখ্যা এটা কি দিছিল দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 তো ক্ৰমিক সংখ্যা আমি ঠিকে লৈছো আৰু যোগাত্মক মানে পজিটিভ নাম্বাৰ হ'ব লাগিব আৰু পজিটিভ নাম্বাৰ যদি হ'ব লাগে তেতিয়ালে x ইকুৱেল কি -14 এটো ৰিজেক্টেড হ'ব তো এটো অসম্ভৱ বা গ্ৰহণযোগ্য নহয় যি বুলি লিখা তোমালোকে অসম্ভৱ যেহেতু আমাক নাম্বাৰ দুটা কি দিছে পজিটিভ নাম্বাৰ দিছে আৰু সেই কাৰণে মাইনাস ওলাৰ কাৰণে এটো ৰিজেক্টেড অৰ্থাৎ অসম্ভৱ অৰ্থাৎ এতেকে সংখ্যা দুটা হ'ব সংখ্যা দুটা হ'ব 13 এটা 13 হলে এটা 13 plus 1 that is equal 13 plus 1 is equal 14 অৰ্থাৎ তোমাৰ কি হ'ব आंसर 13 আৰু 14 এইটা হ'ব সংখ্যা দুটা very important another very important question for HSLC চাবা each and every step কোনো এটা স্টেপ মিস্টেক নকৰাৰ কৰিছো আৰু যাতে তোমালোকৰ বুজি পোৱাত সহজ হয় তেনেকৈ বুজাই দিছো ভিডিওটো চালে তোমালোক নিশ্চয় উপকৃত হ'বা এবাৰ চোৱা নম্বৰ 5 কোৱেশ্চনটো এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম অতিভুজটো 13 সেন্টিমিটাৰ হলে আন দুটা বাহুৰ মাপ উলিওৱা তো সমকোণী ত্ৰিভুজ তোমাৰ এইটো হল সমকোণী ত্ৰিভুজ সাপোজ এইটো এটা সমকোণী ত্ৰিভুজ অতিভুজৰ মাপ কিমান দিয়া আছে 13 cm দিয়া আছে আৰু ভূমিতকৈ 7 সেন্টিমিটাৰ কম ইয়াৰ উচ্চতা এইটো হ'ব আৰু ভূমি হ'ব এইটো যদি আমি ত্ৰিভুজটো নেমিং কৰি দিম তেতিয়া হলে তোমালোকৰ বেছি সুবিধা হ'ব angle ABC triangle ABC is a right angle triangle and angle B is equal to তোমাৰ কি হয় 90 ডিগ্ৰী
তো ইয়াৰ ভূমি বিচি আৰু উন্নত কি হৈছে বা উচ্চতা হৈছে এবি এটা কন্ডিশন কি দিছে যে ত্ৰিভুজটোৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম তো আমি কি লম ভূমি x বুলি লৈছো ভূমি x হলে উন্নতি কিমান হ'ব ভূমিতকৈ 7 সেন্টিমিটাৰ কম তো x - 7 হ'ব হয়নে যেটো উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম বুলি দিছে তো x - 7 কৰিছো আৰু চোৱা ইয়াত পাইথাগোৰাছ থিওৰেম ৰাইট এংগল ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত আমাৰ কি হয় পাইথাগোৰাছ থিওৰেম আহে পাইথাগোৰাছ থিওৰেমটো কি আছিল অতিভুজৰ বৰ্গ বাকিটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান তো তোমাৰ কি হয় এটা সলিউশন আমি কৰিম এটো আভাস সলিউশনটো কি হয় ধৰা হল ত্ৰিভুজটোৰ ভূমি ধৰা হল ত্ৰিভুজটোৰ ভূমি x cm যেটো ইউনিটটো cm দিছে তো ভূমি কিমান হ'ব x cm তো উন্নতি কিমান হ'ব বা উচ্চতা এটাকে ত্ৰিভুজটোৰ উচ্চতা হ'ব তোমাৰ কিমান x - 7 cm এনে চোৱা ইয়াত অতিভুজৰ বৰ্গ পাইথাগোৰাছ থিওৰেম এপ্লাই কৰিলে কি হ'ব তোমাৰ according to question x square plus x minus 7 whole square is equal 13 square তো এটো হল পাইথাগোৰাছ থিওৰেম যে সমকোণী ত্ৰিভুজৰ বাকি দুটাৰ বাহুৰ বৰ্গৰ সমষ্টিটো কি হয় অতিভুজৰ বা সমকোণৰ সন্মুখৰ বাহুটোৰ বৰ্গৰ সমষ্টিৰ সমান হয় সো তোমাৰ কি হয় এটো হল তোমাৰ কি হয় applying পাইথাগোৰাছ থিওৰেম তো পাইথাগোৰাছ থিওৰেম এপ্লাই কৰিছো আমি তো এটো তোমাৰ কি হ'ব x square plus x square minus 2 into x into 7 plus 7 square এটো তোমাৰ কি কৈছো a minus b whole square ফৰ্মুলা ইউজ কৰিছো তো a minus b whole square equal কি আছিল a square minus 2ab plus b square और equal তোমাৰ কি হ'ব এটো কৰিলে 169 হ'ব হল তো x square plus x square কি হ'ব এটো হ'ব 2x square আৰু এটো হ'ব 14x আৰু এটো হ'ব তোমাৰ 49 7 square মানে আৰু 169 এপিনে আহিলে 169 টো মাইনাস হৈ যাব is equal 0 তো তোমাৰ কি হ'ব 2x square minus 14x আৰু 49 যদি 169 ৰ পৰা মাইনাস কৰি দিয়া হলে minus 120 হ'ব is equal 0 और 2 कॉमन लो x square minus 7x minus 60 is equal 0 और x square minus 7x minus 60 is equal 0 by 2 এটো 2 টো এপিনে মাল্টিপ্লাই হৈ আছে এপিনে আহিলে ডিভাইড হৈ যাব এখিনি হল এতিয়া তোমাৰ কি কৰিম চোৱা এখিনি আমি ফেক্টৰাইজ কৰিম x square minus 7x minus 60 is equal 0 by 2 মানে 0 হৈ যাব তো তোমাৰ কি হ'ব এটো আমি ফেক্টৰাইজ কৰিলে হ'ব তোমাৰ কি x square minus 7x minus 60 is equal 0 এটা চোৱা এটা x square ৰ কোএফিशिয়েন্ট কি আছে 1 আছে কনস্ট্যান্ট 60 আছে 1 into 60 60 আৰু ইয়াত মাজত আছে 7 তো 12 5 jar 60 হ'ব 12 minus 7 কৰিলে और 12 minus 5 কৰিলে 7 হ'ব ডাইৰেক্ট আমি মুখে মুখে পাইছো তো তোমাৰ কি হ'ব x square minus 12 minus 5x minus 60 is equal 0 तो x square minus 12x तो minus minus plus 5x হ'ব minus 60 is equal 0 তো এটো যদি আমি কমন লও তেতিয়া হলে তোমাৰ কি হ'ব x কমন ললে x minus 12 plus 5 কমন ললে x minus 12 is equal 0 और x minus 12 whole into x plus 5 is equal 0 এতিয়া তোমাৰ কি হ'ব
x minus 12 is equal 0 or x is equal 12 বা x plus 5 is equal 0 or x is equal minus 5 এইটো তোমাৰ কি হ'ব অসম্ভৱ কিয় ত্ৰিভুজৰ বা যিকোনো আমি যদি ফিগাৰ আঁকিব লগা হয় সাইড নেগেটিভ হ'ব নোৱাৰে সাইডৰ লেংথটো নেগেটিভ হ'ব নোৱাৰে অৰ্থাৎ দৈৰ্ঘ্য নেগেটিভ হ'ব নোৱাৰে তাৰ মানে আমি কি পালো x equal 12 অৰ্থাৎ তোমাৰ কি হ'ব ত্ৰিভুজৰ ভূমি কি পাম আমি 12 cm আৰু উচ্চতা কি পাম এতেকে ত্ৰিভুজৰ ভূমি পাম আমি কিমান x আছিল আৰু x equal তোমাৰ কি হ'ব 12 cm আৰু ত্ৰিভুজৰ এটা ত্ৰিভুজৰ ভূমি হ'ব 12 cm আৰু উচ্চতা 12 minus 7 is equal 5 cm অর্থাৎ आंसर হ'ব তোমাৰ কিমান 12 cm আৰু 5 cm এইটা হ'ব ইয়াৰে आंसर so very important question for upcoming HSLC exam চাবা ভিডিওটো চালে তোমালোকে নিশ্চয় উপকৃত হ'বা থ্যাংক ইউ আজিলৈ এলো